ঘৰৰ মই নতুন আলহী মই প্ৰথম দিনা সকলোখিনি কোৱা হ'ল মই কৰিলোঁ পাৰ্টিৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে মই সকলো মানিলোঁ বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল তথাপি মই মানি ল'লোঁ তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে মই উপযাচি যোৱা নাছিলোঁ মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্ম নিৰপেক্ষ এটি দলক বিশ্বাস কৰোঁ আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে অসমখন আগুৱাই লৈ যাব লাগিব বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই তেওঁ এটাই কাম তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে তাৰ বেলেগ কাম নাই তেওঁ খালি পত্ৰই লিখে এটা পত্ৰ লিখা বিধায়ক সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে বিজেপি দলে মোক যেনেদৰে কথা বতৰাবিলাক তেওঁৰ মন্ত্ৰীবিলাকে কথা বতৰা কৈ আছিলে সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱব্ৰত শইকীয়া ডাঙৰীয়ে ভাষ্য প্ৰদান কৰিলে আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী ললোঁ যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ তাৰ পিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি কল গ'ল দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুতুলিপুৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে এই কথাটোৰ উত্তৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দিব লাগিব আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক কাৰণ অসমৰ ৰাইজ প্ৰত্যেকজন ৰাইজ গম পায় আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰীয়ে কৈ থাকে বিজেপিৰ এজেণ্ট সোমাই আছে গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱব্ৰত শইকীয়াৰ বক্তব্য দিলে তেতিয়া মই গম পাই গ'লোঁ যে দেৱব্ৰত শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুৰ্থী মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে এজন মানুহক আপোনালোকে কওক মই অসমৰ সংবাদ মাধ্যমক অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ যে এজন মানুহে মাপ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে এজন ল'ৰাই ঘৰত ভুল কৰিছে তাৰ বাবে সমগ্ৰ অসমবাসীৰ ভুল স্বীকাৰ কৰিছে মইতো সমন্বয়ৰ কথা কৈছিলোঁ মই ভুল কথা কোৱা নাছিলোঁ তাৰপিছতো মই দলৰ স্বাৰ্থত মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলো আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মনোভাৱ কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচু সভাপতিক চিনি নাপাব বুলি ক'লে যাৰ কাৰণে মই বাধ্য হ'লোঁ যে এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত কোনোবাই এজেণ্ডাৰ ৰূপত এওঁলোকে কাম কৰি আছে গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছোঁ যে এই দুজন ব্যক্তি মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযশ জাতি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে তাৰ বিচাৰো মই এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছোঁ গতিকে স্পষ্ট কথা চাওক মই আজি মই এইটো লাইনতে আছোঁ মই কাইলৈ সেইটো কথাও পাতিম গতিকে মই স্পষ্টকৈ কৈছোঁ যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজাউল কৰিম চৰকাৰ সৎ আৰু সততাৰে সংগঠন কৰিছে মোৰ সতীৰ্থসকল আছে এতিয়াও আছে সুধিব আপোনালোকে এই সতীৰ্থসকল একেলগে কাম কৰিছোঁ কেতিয়াও জাতিৰ লগত সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই আমি সদায় জাতি ঊৰ্ধত ৰাখি সংগঠনৰ ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছোঁ গতিকে বিভিন্নজনে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক বাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে কিন্তু মই দৃঢ় বিশ্বাসী মই ভাগি নপৰোঁ মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে মই এৰি অহা সংগঠনটোৰ পৰিয়াল আছে মই নিশ্চিতভাৱে মই মোৰ কথাখিনি আগুৱাই লৈ গৈ থাকিম আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আৰু এটা কথা কৈ দিছোঁ তেওঁ বিৰোধী দলৰ উপদলপতি তেওঁ আজি বুজাই দিয়ক তেওঁৰ দায়িত্ব হৈছে অসমৰ সংখ্যালঘুৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই যি অত্যাচাৰ কৰিছে যি উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে ডিভোটৰ নামত অত্যাচাৰ কৰিছে পুছবেগৰ নামত অত্যাচাৰ কৰিছে বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে
তেওঁৰ বিধায়কসকলক লৈ সেই মানুহখিনিৰ কাষত থিয় হোৱা আপোনালোকে সংবাদ মাধ্যমে দেখিছে নেকি? দেৱশ্ৰী ডাঙৰীয়াই কোনোবা দিন এই কথা কৈছে? বিধানসভাৰ ভিতৰত বাদ দিলো, বিধানসভাৰ বাহিৰত তেওঁ যে সেই মানুহখিনিৰ কাষত থিয় হৈছে। কিয় এই মানুহখিনি মানুহ নহয়? য'তেই মানৱীয় সংকট হ'ব, য'তেই যি জাতি জনগোষ্ঠীৰ চৰকাৰে অন্যায় অত্যাচাৰ কৰিব, বিৰোধী দলৰ দলপতিৰ দায়িত্ব হৈছে সেই মানুহখিনিৰ কাষত থিয় হৈ সেই মানুহখিনিৰ অধিকাৰ তেওঁলোকক আনি দিয়া, চৰকাৰৰ ওচৰত উত্থাপন কৰা। আজিলৈকে উত্থাপন কৰিছে জানো? বিধানসভাৰ ভিতৰত দেখোন চুপচাপ বহি থাকে। আমিতো ইমান দূৰলৈকে জানো সংখ্যালঘুৰ বহু সমস্যা আছে, বহু বিধায়কে ক'ব নোৱাৰে, তেওঁক লিখিত আকাৰে দিয়া হয়, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে তেওঁ কাগজটো লৈ পকেটত থৈ দিয়ে, সেই কথা উত্থাপন নকৰে। এই কথাও আমি শুনিছো। আমি নকওঁ কাৰণেহে সংখ্যালঘুৰ কথা তেওঁৰ মুখেদি আজিলৈকে শুনিছে নেকি? তেওঁ বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুৰ কথা যদি উত্থাপন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সংখ্যালঘুৰ প্ৰতি তেওঁৰ কিমান ঘৃণা বিদ্বেষ, তেনেহ'লে আপুনি চাওক। গতিকে মই স্পষ্টকৈ আজি কৈছো যে মই দল এৰাৰ কাৰণ হৈছে মোৰ আত্মসন্মানক আঘাত কৰিছে, মই কৰি অহা সত্তাটোক তেওঁলোকে আক্ৰমণ কৰিছে। মই জাতীয় সংগঠন কৰি অহাৰ পিছত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এজন সাংসদে আমচুৰ সভাপতিক চিনি নাপোৱা বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, এয়া এজন সুস্থ বিবেকবান মানুহে এই পৰিয়ালত কেতিয়াও থাকিব নোৱাৰে। গতিকে মই মোৰ সুস্থ বিবেক বুদ্ধিৰে মোৰ বিবেক দংশনত মই ভুগিছো, যাৰ কাৰণে মই ভাবিছো যে মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হয় হওক, ৰাজনীতিৰ পিছত মোৰ বিবেকক আগত ৰাখি, জাতিক আগত ৰাখি, মোৰ আত্মসন্মানক আগত ৰাখি মই তাৰ পৰা ওলাই আহিছো। গতিকে বাকীখিনি অসমৰ সংখ্যালঘু ৰাইজে বিচাৰ কৰিব, অসমবাসী ৰাইজে বিচাৰ কৰিব। গতিকে এইখিনি কথা আপোনালোকক মই অৱগত কৰি দিম। চাওক, এটা জাতীয় সংগঠনৰ পৰা মই ৰানিং গৈছো। এই দুজন ব্যক্তিয়ে যিখিনি কাম কৰিছে, আজি অসমৰ সংখ্যালঘু ৰাইজ চকুলো টুকিছে। পুনৰবাৰ কৈছো, অসমৰ সংখ্যালঘু ৰাইজ চকুলো টুকিছে। আৰু যাৰ কাৰণে এই দুজন ব্যক্তিয়ে যোৱা মই সকলোখিনি কৰাৰ পিছত, দলৰ স্বাৰ্থত সকলোখিনি মই মানি লৈ সকলোখিনি কৰাৰ পিছত বেলেগে আক্ৰমণ কৰাৰ আগত দলৰ ভিতৰৰ পৰা আকৌ মোক কিয় আক্ৰমণ কৰা হ'ল, এই কথাটো অসমৰ সংখ্যালঘু ৰাইজক মই জ্ঞাতাৰ্থ জনালো। অসমৰ সংখ্যালঘু ৰাইজ বাকী বিচাৰ কৰিব, এই দুজন ব্যক্তিয়ে মোক কেনেকুৱা ধৰণে তুচ্ছ তাচ্ছিল্য কৰিলে, কেনেকুৱা ধৰণে মোক মানে মানসিক অত্যাচাৰ কৰিলে, কেনেকুৱা ধৰণে মোক এজেণ্ট সজাবৰ কাৰণে চেষ্টা কৰিলে। গতিকে মই স্পষ্টকৈ কৈছো, অনাগত দিনত মোৰ ৰাজনৈতিক কেৰিয়াৰ কি হ'ব নহ'ব সেইটো ভৱিষ্যতলৈ চিন্তা কৰিম, কিন্তু এই মুহূৰ্তত মই তেনেকুৱা কোনো কথা ভবা নাই। গতিকে মই অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে অসমৰ সংখ্যালঘু ৰাইজ, এই দুজন ব্যক্তিয়ে মোৰ ওপৰত যিধৰণে আক্ৰমণ কৰিলে, এই দুজন ব্যক্তিয়ে যিধৰণে মোক আজি মানসিক অত্যাচাৰ দিলে, বিবেক দংশনত ভোগালে, তাৰ কাৰণে সংখ্যালঘু ৰাইজে ইয়াত উচিত প্ৰত্যুত্তৰ এই দুজন ব্যক্তিক দিব। এই দুজন ব্যক্তিয়ে নে কংগ্ৰেছ দলটোৱে? মোকতো দলে লৈ গৈছিল। মই এতিয়া এই মুহূৰ্তত দলৰ কথাটো একমাত্ৰ নকওঁ, দলে লৈ গৈছিল। দলে যিখিনি কৰিব লগা কৰিছিলে, দলে যিখিনি দিব লগা মোক, যিখিনি ক'ব লগা মোক ক'বলৈ কৈছিলোঁ, বাকী তেওঁলোকে বাকী কামখিনি যিখিনি মোৰ ওপৰত কৰিলে, গতিকে এইখিনি কথা মই অৱগত কৰিলোঁ। বাকী অসমৰ সংখ্যালঘু ৰাইজে বিবেচনা কৰিব যে কি হ'ব নহ'ব। আপুনি পদত্যাগ কৰাৰ পিছত গৌৰৱ গগৈ আপোনাক জইন কৰিছে? মই পদত্যাগ কৰিছোঁ। মই পাৰ্টীৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়ালৈ মই পত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মই লিখিতভাৱে জনাই দিছোঁ যে ছদ্মবেশী কংগ্ৰেছী আৰু এজেণ্ট হিচাপে, বিজেপিৰ এজেণ্ট হিচাপে থকা কংগ্ৰেছীয়ে আপোনাৰ দলটোক খুলি খুলি খাব, আপোনাৰ দলটোক আগুৱাই যাবলৈ নিদিব, আপোনাৰ দলটোক পথ ৰুদ্ধ কৰি ৰাখিব। গতিকে আপুনি ভাল জানে, আপুনি বিবেক বিবেচনা কৰি আপোনাৰ দলটোক যদি সঁচাকৈ অসমত প্ৰতিষ্ঠিত কৰিব বিচাৰে আৰু অসমৰ ৰাইজক নেতৃত্ব দিব বিচাৰে, অসমৰ ৰাইজক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি প্ৰতিহত কৰি, এই সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰি, বিজেপি দলক প্ৰতিহত কৰি অসমখনক বচাব বিচাৰে, তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ দলৰ ভিতৰত থকা ব্যক্তিবিলাকক আপুনি চিনাক্ত কৰি আপুনি ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই আপোনাৰ দলক কেতিয়া উঠিব নিদিব। আপুনি পদত্যাগ কৰাৰ পিছত পদত্যাগ পত্ৰ দিছোঁ, মই এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ কৰা নাই, মই কৰা নাই। সংখ্যালঘু ৰাইজৰ লগত কংগ্ৰেছ দলটো আছে নাছে সংখ্যালঘু ৰাইজে ভালকৈ গম পাইছে, কিন্তু মই যিটো সংগঠনৰ পৰা গৈছিলোঁ, সেই সংগঠন আমি সদায় আছিলোঁ। আৰু মই এইকাৰণেই গৈছিলোঁ কংগ্ৰেছ দলটোত যে বহুতে বহু ধৰণৰ কথা বাৰ্তাবিলাক কয় যে কথাবিলাক, সমস্যাবিলাক উত্থাপন হয়নে নহয়। মই বৰ সাহসেৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে সৰ্বভাৰতীয় দল এটাত মই গৈ সংখ্যালঘু সমাজৰ যিখিনি সমস্যা ইমান দিনে সমাধান হোৱা নাই বা সমাধান কৰা নাই, সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মই উত্থাপন কৰি, আৰু মোৰ প্ৰথম বক্তব্যত মই এই কথাখিনিও কৈছোঁ
যে তেওঁৰ নেতৃত্বত এটা পাৰ্মানেণ্ট চলুশ্যন কেৱল সংখ্যালঘুৰ নাই, সংখ্যালঘু, সংখ্যাগুৰু, আদিবাসী, বড়ো, বেংগলী, হিন্দু যিমান যি আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা আছে। গতিকে সেই সমস্যাৰ লগতে আমাৰো সংখ্যালঘু সমাজৰ ভূমিৰ সমস্যা, মাটিৰ পট্টাৰ সমস্যা, চৰৰ সমস্যা, উচ্ছেদৰ সমস্যা, নাগৰিকত্বৰ সমস্যা, এই কথাবিলাক মই দলৰ মজিয়াত সুস্থভাৱে, সুন্দৰভাৱে, তথ্যগতভাৱে উত্থাপন কৰি এটা পাৰ্মানেণ্ট চলুশ্যন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সেই লক্ষ্যৰে মই সৰ্বভাৰতীয় দলত গৈছিলোঁ। কিন্তু যোৱাৰ আগতেই ঘৰখনত সোমোৱাৰ লগে লগেই আচলতে তেওঁলোকে যি ধৰণে মোক কাৰোবাৰ চুটুলুকি মতে বিজেপিৰ এজেণ্টৰ ৰূপত মোক যি ধৰণে বেজ্জুতি কৰাৰ দৰে কাম কৰিলে, গতিকে এইটোত মই খুব লজ্জাবোধ কৰিছোঁ, মই খুব দুখ অনুভৱ কৰিছোঁ, মই বিবেক দংশনত ভুগিছোঁ, বাকী কোনো কাৰণ নাই মোৰ। গতিকে এইখিনি কথা বাকী পিছত মোৰ কেৰিয়াৰৰ কি আছে নাছে অসমৰ সংখ্যালঘু ৰাইজ চিন্তা কৰি হিমন্ত বিশ্বই কৈছে যে গৌৰৱ গগৈয়ে ধাক্কা মাৰি উলিয়াই দিব লাগিছিল। চাওক, হিমন্ত বিশ্ব শৰ্মা ইমানেই নিকৃষ্টতম কথা বাৰ্তাবিলাক কয়, ইমানেই নিজ মানসিকতা। চাওক, দেউৰৰ শইকীয়া ডাঙৰীয়াতো মোক এজেণ্ট বুলি কৈছিল, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ পিতৃ মাতৃক ধৰি কথা কৈছে। ৰাজনীতি কেতিয়াবা পিতৃ মাতৃৰ উদ্ধত হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মাই মোৰ মাক দেউতাকক ধৰি বাংলাদেশী বুলি কৈছে। মই আপোনালোকৰ আগত অন কেমেৰা কৈছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছো। মোৰ মাক দেউতা বাংলাদেশটো দূৰৰ পৰা ইয়াৰে ভূমিপুত্ৰ হয়। 1890 চনত গোৱালপাৰা জিলাৰ পশ্চিম অঞ্চলত মোৰ আটাৰ জন্ম হৈছে। শৰৎ চন্দ্ৰ সিং ডাঙৰীয়াৰ লগত মোৰ আটাই কংগ্ৰেছ দল কৰিছে। চাপৰ হায়াৰ ছেকেণ্ডেৰী 1938ত স্থাপন কৰাত মোৰ আটাৰ অগ্ৰণী ভূমিকা আছে। মোৰ মা এজন কোৰিয়ান সম্প্ৰদায়ৰ মহিলা। তেওঁ ইতিহাস নজনাকে মোৰ পিতৃ মাতৃকো তেওঁ যি ধৰণে তুচ্ছতাচ্ছিল্য কৰিছে, তেনেহ'লে তেওঁৰ মানসিকতা আৰু তেওঁৰ কিমান নিজ শব্দ আৰু কিমান কু অভিৰুচি সম্পূৰ্ণ বক্তব্য তেওঁ প্ৰদান কৰিব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ লাভ নাই। তেওঁৰ একটাই লক্ষ্য হৈছে গাদী লাগে, ক্ষমতা লাগে, মানুহ মৰি চাফা হৈ যাওক, অসমৰ জাতি গঠন প্ৰক্ৰিয়া শেষ হৈ যাওক, অসম ধ্বংস হৈ যাওক। তেওঁক লাগে গাদী লাগে, তেওঁক পাৱাৰ লাগে। যাৰ কাৰণে আমি সকলোৱে মিলিজুলি এখন বৰ অসম গঢ়াৰ সপোন দেখিছিলোঁ, যাৰ কাৰণে সেই কথাটো কৈছিলোঁ। কিন্তু সেই কথাটোকো ভুল ব্যাখ্যা কৰি বিভিন্ন ধৰণে লৈ যোৱা হ'ল। কিন্তু মোৰ পুনৰবাৰ কৈছোঁ, মোৰ কোনো মানসিকতা নাছিলে। মই এটা শুদ্ধ, সৎ আৰু ভাল মানসিক মনেৰে মই সেই কথাটো কৈছিলোঁ যে আমি সকলোৱে মিলিজুলি ডেভেলপমেণ্ট আৰু সমন্বয়েৰে আমি অসম গঢ়িব লাগে। মই কোৱা নাই ধুবুৰীৰ পৰা শিৱসাগৰত মানুহ যাব লাগে, বৰপেটাৰ পৰা যোৰহাটত মানুহ যাব লাগে, যোৰহাটৰ পৰা মানুহ আহি দৰঙত বহিব লাগে, মই এইটো কোৱা নাই। সমন্বয় কথাটো বুজিব লাগিব। সমন্বয় আৰু উন্নয়নেৰেহে আমি প্ৰত্যেকখন জিলা যেতিয়া একত্ৰিত হ'ম, তেতিয়া সেই অসমখন এক নম্বৰ অসমত ৰাজ্য ভিতৰত প্ৰতিষ্ঠিত হ'ব। গতিকে থেংক ইউ। ৰাজনৈতিকভাৱে যিহেতু এতিয়া এই মুহূৰ্তত কোনো প্ৰস্তুতি লোৱা নাই, আৰু ৰাজনৈতিকভাৱে এতিয়া মই সিদ্ধান্ত যোৱাকালি মই এৰি অহা পৰিয়ালটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজনৈতিকভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব মোৰ ভৱিষ্যত কি হ'ব ৰাজনৈতিক। আৰু এই মুহূৰ্তত মই কোনো ৰাজনৈতিক কথা বতৰা নাপাতো আৰু কোনো চিন্তাও কৰা নাই। গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে যদি মই এৰি অহা পৰিয়ালটো, সংখ্যালঘু ৰাইজ, মোৰ অভিভাৱক, যিহেতু মই প্ৰথম ধাক্কাতেই মই উজতি খাব লগা হ'ল, গতিকে খুব সাৱধানতাৰে মই বাকী থকা জীৱনকেইটা মই আগবাঢ়িব বিচাৰিছোঁ। কিন্তু এটা কথা ঠিক, মই অসমৰ হৈ কাম কৰিম, অসম আৰু অসমীয়াৰ হৈ কাম কৰিম, আৰু এই নিষ্পেষিত নিৰ্যাতিত সংখ্যালঘু জনগণৰ হৈ মই কাম কৰি যাম। তাত মোক কোনেও ৰখাব নোৱাৰে, কোনেও বাধা দিব নোৱাৰে। মোৰ কথা হৈছে এজন ঠেলাৱালাৰ লগতে এজন ধনী মানুহ সমান্তৰালভাৱে যাতে আগবাঢ়ি যায়, এইটো লক্ষ্য আৰু উদ্দেশ্যৰে মই কাম